Hello students, welcome to Brightways Coaching. আজি আমি জেনাৰেল মেথামেটিক্সৰ টেষ্ট পেপাৰ 6 আজিখন আমি টেষ্ট পেপাৰ জেনাৰেল মেথামেটিক্সৰ টেষ্ট পেপাৰ 6 নম্বৰখন আজি সলভ কৰিম। অলৰেডি আমি 5খন পেপাৰ সলভ কৰি হয় 2023-24 প্ৰি ফাইনেলত HSLC 2024 কাৰণে এইখিনি প্ৰশ্ন কি আছিল আমাৰ ইম্পৰ্টেন্ট প্ৰশ্ন আছিল হয় না। আমি অলৰেডি 5খন কৰিলো, তোমালোকে প্লেলিষ্টত গলে গোটেইকেইটা প্ৰশ্ন পাই যাব। আজিখন আমি গোলাঘাট ডিষ্ট্ৰিক্টৰ লৈছো, গোলাঘাট ডিষ্ট্ৰিক্টৰ 2023 হৈ যোৱা প্ৰি ফাইনেল কুৱেশ্যন পেপাৰখন। তো বলা আমি ইয়াত থকা 45টা কুৱেশ্যন আজি পেপাৰখনত আমি সলভ কৰিবলৈ চেষ্টা কৰিম। 45টা MCQ খুব কম সময়ত কেনেকৈ কৰিব পাৰি সেইখিনি আমি এইটো কুৱেশ্যনত আমি শিকিম, ঠিক আছে। তো প্ৰথম প্ৰশ্নটো তোমালোকে চোৱা, x ইজ ইনভাৰ্সলি প্ৰপৰ্শনাল 1/y। তাৰমানে y যদি বাঢ়ে, y ৰ মান বাঢ়িলে x ৰ মান কি হ'ব, কমিব, ৰাইট। এতিয়া চোৱা ইয়াত আমি ভেলুবিলাক পুট আপ কৰি দিয়া। x ৰ জায়গাত কি আহিব, x যেতিয়া 5 আছিল, x ৰ জায়গাত কি আছিল, x যেতিয়া 5 আছিল তেতিয়া y ৰ ভ্যালু কিমান আছিল চোৱা, x ইজ ইনভাৰ্সলি প্ৰপৰ্শনাল, তেতিয়া y ৰ ভ্যালু তলত y ৰ জায়গাত কিমান আছিল 20। ওকে, তেতিয়া কিমান আছিল 20, যেতিয়া x ৰ ভ্যালু 5 আছিল, যেতিয়া x ৰ ভ্যালু কিমান আছিল 5, তেতিয়া y ৰ ভ্যালু আছিল 20, ৰাইট। এতিয়া x ৰ ভ্যালু কিমান লাগে 50, তেতিয়া হলে y ৰ ভ্যালু কিমান হ'ব, x ৰ ভ্যালু 50 হলে x ৰ জায়গাত 5 ৰ লগত আমি কিমান পূৰণ কৰিম 10, তেতিয়া 50 হ'ব। এইটো সাইডত যদি 10 পূৰণ কৰিছো, এইটো সাইডত তোমালোকে কি পূৰণ কৰিবা 10, ৰাইট। এতিয়া চোৱা কিমান হয়, 10 পাছত কিমান হ'ল 50, 50 is inversely proportional 1/y জায়গাত কিমান আহিব, 10 দি পিছত কাটি দিয়া কিমান বাৰ 2 বাৰ, তলত কি আহিল 2, তাৰমানে y জায়গাত কি আহিলে 2, যেতিয়া x ৰ ভ্যালু 50, যেতিয়া x ৰ ভ্যালু 50 তেতিয়া y ৰ ভ্যালু কিমান আহিলে, y ৰ ভ্যালু 2। অপশন সি উইল বি রাইট আনসার। আই হোপ প্রশ্নটো তোমালোকে বুজি পাইছা। নেক্সট কোয়েশ্চন চোৱা 2 নম্বৰ, 7:6 আৰু 4:9 অনুপাত জোৰ তুলনা কৰিলে তলৰ কোনটো শুদ্ধ হ'ব। ওকে, তুলনা কৰিব লাগে, ৰাইট। ইয়াত চোৱা 7:6ক আমি 7/6 বুলি লিখিব পাৰি নে নাই। এতিয়া তলৰটো সৰু ওপৰটো ডাঙৰ, তো ইয়াৰ ৰিজাল্ট আমি 1তকে কিবা এটা বেছি পাম, ৰাইট। আৰু ইয়াত চোৱা 4:9, তলৰটো সৰু ডাঙৰ ওপৰটো সৰু, তেতিয়াহ'লে ইয়াৰ ৰিজাল্ট কিন্তু আমি 1তকে কম পাম, ৰাইট, 1তকে কম পাম। আমাৰ পইণ্ট সামথিং কিবা কিবি হ'ব, তেতিয়াহ'লে দেখা গ'ল যে এইটোৰ ভ্যালু কি হৈ গ'ল, ডাঙৰ হৈ গ'ল কোৱাতকে 4:9তকে। গতিকে 7:6 ইজ গ্ৰেটাৰ দেন 4:9, অপশন এ উইল বি ৰাইট আনসাৰ। নেক্সট প্ৰশ্নটো তোমালোকে চোৱা, কুৱেশ্যন নম্বৰ 3, the value of 3 power n plus 3 power n plus 1 upon 3 power n plus 1 minus 2, এইটোৰ ভ্যালু ওলাব লাগে। তো চোৱা ইয়াক আমি ইকুৱেল কি লিখিব পাৰি, ইয়াক ইকুৱেল ইয়াত চোৱা 3 power n ক আমি লিখিব পাৰি 3 power n into 3 power 1 বুলি লিখিব পাৰি নে নাই, বিকজ এই দুটা এলচিএম ললে এটা কমন আহিব, দুটা যোগ হ'ব। গতিকে এই মতে যদি কৰো, তাহলে ইয়াত 3 power n plus 1 কি আছে, 3 power n into 3 power 1 আছে, আৰু ইয়াতো 3 power n আছে নে নাই। গতিকে ইয়াত আমি ইয়াত মাজত মাইনাছ আছিল, ৰাইট। তো আমি কমন লৈ ল'ম, 3 power n কমন লৈ ল'লে, 3 power n কমন লৈ ল'লে থাকিব কিমান ইয়াত 3 power 1 মানে 3, ৰাইট। আৰু মাইনাছ কি থাকিব, 3 power n টো আগত আহি গ'ল না, মানে 3 power 1 ইয়াতে আহি গ'ল, তেতিয়াহ'লে ইয়াত থাকিব কিমান অনলি -1। ওকে, ওপৰত চোৱা আকৌ 3 power n কমন লৈ ল'ম, মিনিট আমি ওপৰত কি কৰিলোঁ, আমি আকৌ এবাৰ কৰিছোঁ, ঠিক আছে, ৰিভিজন কৰোঁ আমি ইয়াকে। তলত আহিলে আমাৰ 3 power n, তো 3 minus 1, ৰাইট। ইয়াত 3 power n আগত গুচি গ'ল, -1 থাকিলে। ইয়াত ওপৰত চোৱা 3 power n কমন ল'লে কিমান থাকিব, ইয়াৰ পৰা 3 power 1 আহি গ'ল, n আহি গ'ল, তো অনলি থাকিল +1, ৰাইট। আকৌ ইয়াত চোৱা 3 power n into 3 power 1 আছিল, তো 3 power n আহি গ'ল, থাকিল মাত্ৰ 3 power 1, তাৰমানে 3 power n কেনসেল, 3 plus 1 কিমান 4, upon 3 minus 1 মানে কি 2, 2 2 4 কিমান পালা 2, তাৰমানে ৰিজাল্ট হৈ গ'ল 2, অপশন বি উইল বি ৰাইট আনসার। আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা। নেক্সট কুৱেশ্যন চোৱা তোমালোকে 4, ইয়াৰ কিউব ৰুটৰ মান ওলাব লাগে। কিউব ৰুট কেনেকৈ ওলাই, প্ৰথম 3টা আমি কাউণ্ট কৰিব লাগে, ৰাইট। 3ত এককত কোন আছে 8, 8 টো কাৰ কিউব হয় 2 কিউব, তাৰমানে যিটো ৰিজাল্ট পাম তাৰ লাষ্টত কোন থাকিব 2, ঠিক আছে। এতিয়া ইয়াৰ আগত কোন আছে মাত্ৰ 1, আৰু 1 কাৰ কিউব 1 ৰ কিউব, ৰাইট। গতিকে 12, আনসাৰ হৈ যাব অপশন বি উইল বি ৰাইট আনসার। নেক্সট কুৱেশ্যন চোৱা তোমালোকে 5 নম্বৰ, দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু 5 দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = 5q + r, য'ত তোমালোকে জানা যিটো ৰিমাইণ্ডাৰ হয় এইটো সদায় b কে সৰু হ'ব লাগিব। গতিকে যদি সদায় ৰিমাইণ্ডাৰটো b কে সৰু হয় তেতিয়াহ'লে এইটো হ'ব নোৱাৰে, b ৰ জাগাত 5 আছে গতিকে হ'ব নোৱাৰে। এইটো চোৱা b কে সৰু আছে আৰু 0 সমান বা 0তকৈ ডাঙৰ হ'ব পাৰে, তো অপশন বি উইল বি ৰাইট আছে। এইটো কি ফৰ্মুলা আছিল, আমাৰ ইক্লুডিভ ফৰ্মুলা আছিলে নাই, যে যিটো ৰিমাইণ্ডাৰ হ'ব এইটো 0 সমান বা 0তকৈ গ্ৰেটাৰ হওক, বাট ইয়াত b যিটো আছে 5 যিটো আছে তাতকৈ কি হ'ব, সদায় সৰু হ'ব, তো অপশন বি উইল বি ৰাইট আনসার। নেক্সট কুৱেশ্যন তোমাৰ 6 চোৱা, তলত দিয়া অংশ দুটা মিলাই আমি মিলাব লাগে, ৰাইট। আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাৰ গসাউ কিমান। আটাইতকৈ সৰু মৌলিক সংখ্যা হৈছে কিমান 2, ৰাইট, আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাও কিমান 2, আৰু সিহঁতৰ যিটো
গসাও যদি ওলাও তেতিয়াহ'লে কি আহিব 2 আহিব তো অপশ্যন চি মিলিলে একৰ লগত মিলিলে চি ৰাইট 2 নম্বৰটো চোৱা পৰিমেয় সংখ্যাৰ দশমিক প্ৰসাৰণৰ পৰিসমাপ্তি চোৱা ওপৰত আৰু তলত কোনো কমন নাই 43 আছে আৰু ইয়াত কমন নাই যেতিয়া এতিয়া তলত 2 আৰু 5 ৰ হাইয়েষ্ট পাৱাৰ চাও 2 আৰু 5 ৰ মাজত 2 ৰ হাইয়েষ্ট পাৱাৰ আছে 4 গতিকে কিমান নম্বৰ পিছত শেষ হ'ব 4 নম্বৰ পিছত অপশ্যন ডি গতিকে একৰ পালো একৰ কাৰণে চি আৰু 2 ৰ কাৰণে ডি অপশ্যন কৰি চাম একৰ কাৰণে চি 2 ৰ কাৰণে ডি একৰ কাৰণে চি কেনসেল একৰ কাৰণে চি কেনসেল একৰ কাৰণে চি কেনসেল তো একৰ কাৰণে চি 2 ৰ কাৰণে ডি অপশ্যন চি উইল বি ৰাইট আনসাৰ আই হোপ প্ৰশ্নটো বুজি পাইছা তোমালোকে নেক্সট কুৱেশ্যনত আহা 7 কাষৰ চিত্ৰত বহুপদ y ইকুৱেল fx এটা ফাংচন দি আছে ৰাইট এটা গ্ৰাফ তা সেই গ্ৰাফটো চোৱা কি কৰিছে এই গ্ৰাফটো এইটো y অক্ষতহে কাটিছে x অক্ষত এটা বিন্দুটো কাটা নাই যদি x অক্ষত এটা বিন্দুটো কাটা নাই তেতিয়াহ'লে কি হ'ব ইয়াত শূন্যৰ সংখ্যা 0 তোমালোকে জানা যেটো গ্ৰাফে x অক্ষত যিমানটা বিন্দু কাটে কিমানটা শূন্যৰ সংখ্যা ইয়াত যেহেতু কাটাই নাই x অক্ষত y অক্ষতে আছে গতিকে শূন্যৰ সংখ্যা কিমান হ'ব 0 এটাও শূন্য নাই অপশ্যন এ উইল বি ৰাইট আনসাৰ নেক্সট কুৱেশ্যন চোৱা 8 নম্বৰ শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো হ'ল এইটো আৰু এইটো দুইটা শূন্য বিশিষ্ট দ্বিঘাত বহুপদ কি হয় দ্বিঘাত বহুপদৰ এই যে শূন্য দুটাৰ সমষ্টি তোমালোকে জানা x স্কয়াৰ মাইনাস শূন্য দুটাৰ সমষ্টি কি এইটো প্লাস এইটো সমষ্টি যোগ কৰি দিয়া তো পাছে পাছে কিমান হৈ যাব 10 আৰু এইটো শূন্য দুটাৰ সমষ্টি মানে এইটো প্লাস এইটো কৰিছে তো -3√2 আৰু +√2 কেনসেল হৈ পেলাই 0 হৈ যাব ৰাইট গতিকে 10x তাৰপিছত কি আহিব প্লাস শূন্য দুটাৰ গুণফল কি a - b a + b মানে a স্কয়াৰ মাইনাস b স্কয়াৰ a স্কয়াৰ মানে 25 ৰাইট আৰু b স্কয়াৰ মানে 3√2 স্কয়াৰ 3 স্কয়াৰ কৰিলে a স্কয়াৰ মাইনাস b স্কয়াৰ ৰাইট আৰু 3 স্কয়াৰ কৰিলে 9 আৰু √5 আৰু √2 স্কয়াৰ কৰিলে কিমান থাকিব 2 ৰে কি থাকিলে ইয়াত আমাৰ প্লাস 25 মাইনাস 2 * 18 ৰাইট আৰু আগতে আছে আমাৰ এইটো আৰু 25 ৰ পৰা 18 গলে কিমান থাকিব আমাৰ 8 15 ৰাইট তো আমাৰ থাকিলে 7 কিমান থাকিলে আমাৰ প্লাস 7 ৰাইট আৰু আগতে আছে x স্কয়াৰ মাইনাস 10x plus 7 x square minus 10x plus 7 x square minus 10x plus 7 option A will be right answer I hope প্রশ্নটো তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন চোৱা কোৱেশ্চন নম্বৰ 9 বহুপদৰ এটা ত্ৰিঘাত বহুপদ আছে ৰাইট আৰু ইয়াৰ শূন্যৰ তিনিটাৰ সমষ্টি এটা ত্ৰিঘাত বহুপদৰ শূন্য তিনিটাৰ সমষ্টি তোমালোকে জানা শূন্য তিনিটাৰ সমষ্টি সদায় কি হয় -b/a ৰাইট তো মাইনাস b ৰ ভ্যালু কিমান আছে সব b ৰ ভ্যালু আছে আমাৰ x স্কয়ার আগৰটো -5 upon a এর ভ্যালু কিমান 3 রাইট তো মাইনাস আছে প্লাস 5/3 তো 5/3 তো এটা সমষ্টি হৈছে রাইট তো যদি p টো সত্য দুই নম্বৰটো চাও শূন্য তিনিটাৰ গুণফল তো শূন্য তিনিটাৰ গুণফল হৈছে আলফা ইনটু বিটা ইনটু গামা ৰাইট আৰু এটা হৈছে -d upon a তো -d এর ভ্যালু কিমান আছে d এর ভ্যালু আছে -3 upon a এর ভ্যালু কিমান 3 তো মাইনাস আছে প্লাস 3/3 তো 3 পেলে একবার পজিটিভ 1 কি হ'ব লাগিছিল পজিটিভ 1 বাট ইয়াত নেগেটিভ 1 আছে গতিকে ক্যান্সেল রাইট গতিকে এক নম্বৰটো পি সত্য বাট দুই নম্বৰটো অসত্য গতিকে আমি কি লিখিম পি সত্য কিন্তু কি অসত্য অপশ্যন সি উইল বি ৰাইট আনসাৰ আই হোপ প্ৰশ্নটো বুজি পাইছা তোমালোকে নেক্সট কোৱেশ্চন 10 নম্বৰটো চাও x স্কয়াৰ প্লাস bx প্লাস c 0 যত a not equal to 0 সমীকৰণটোৰ মূল দুটাৰ পূৰণফল যোগফলৰ সৈতে সমান হ'ব যদিহে কি হয় আচ্ছা ইয়াত দ্বিঘাত বহুপদ আছে তা পূৰণফল মানে কি পূৰণফল হৈছে শূন্য দুটাৰ গুণফল মানে c/a এটো কাৰ সৈতে সমান কৈছে যোগফলৰ সৈতে সমান আৰু যোগফল হৈছে কি -b/a ৰাইট যদি এটো হতে a ক্যান্সেল হৈ গল তো c = -b c = কি হৈ গল -b ৰাইট তো -b এটো সাইডে আহি গলে +b ৰাইট তো কি হ'ব b + c -b এটো সাইডে +b আগৰ পৰা c আছে প্লাস ইকুয়াল টু কিমান হৈ যাব 0 b যেহেতু এটো সাইডে আহি গল তো 0 তো b + c = 0 অপশ্যন সি উইল বি ৰাইট আনসার আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন 11 চোৱা x স্কয়ার প্লাস bx প্লাস c = 0 a not equal 0 সমীকৰণটোৰ মূল দুটা বাস্তৱ অপৰিমেয় হ'ব বাস্তৱ হ'ব বাট লগতে কি হ'ব ৰিয়েল নাম্বাৰ হ'ব কিন্তু অপৰিমেয় হ'ব বাস্তৱ হ'ব মিন্স হোৱাট ইয়াৰ ভিতৰত মাইনাস আহিব নোৱাৰে ৰাইট পজিটিভ আহিব পাৰে কিন্তু অপৰিমেয় কেতিয়া হ'ব যেতিয়া ইয়াৰ ভিতৰত 5 বা 3 এইবিলাক সংখ্যা থাকিব ৰাইট কাৰণ এইবিলাকৰ ভ্যালু বিলাক কি হয় অপৰিমেয় সংখ্যা হয় গতিকে সো এইবিলাক কেতিয়া হয় যেতিয়া ইয়াৰ ভিতৰত 5 বা 3 বা 7 জাতীয় সংখ্যা আহিব এইবিলাক অবৰ্গ মানে অপূৰ্ণ বৰ্গ নাই অপূৰ্ণ বৰ্গ হয় গতিকে এটা অপূৰ্ণ বৰ্গ ৰাখি হ'ব অপশ্যন ডি উইল বি ৰাইট আনসার আৰু আমাৰ যেহেতু শূন্যবিলাক এটো লাগে তো স্কয়ার ৰুট অফ b স্কয়ার - 4ac ইয়াৰ যেটো বৰ্গমূলৰ ভিতৰত যেটো ভ্যালু আহিব হৈছে নহয় b স্কয়ার - 4ac ইয়াৰ ভ্যালুটো সদায় কি হ'ব লাগিব এটা অপূৰ্ণ বৰ্গ ৰাখি হ'ব লাগিব যদি ইয়াত 4 হয় 4 হয় তেতিয়ালে তো বৰ্গ হৈ যাব না বৰ্গ যদি হৈ যায় তেতিয়ালে তো এটো পৰিমেয় হ'ব বাট আমাৰ অপৰিমেয় লাগে তো অপৰিমেয় যেতিয়া লাগে তেতিয়ালে কি হ'ব এনেকুৱা সংখ্যা হ'ব লাগিব
এইটো কেনেকুৱা সংখ্যা এইটো অপূৰ্ণ বৰ্গ হৈ যাব গতিকে অপশ্যন ডি উইল বি ৰাইট আনসাৰ আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা নেক্সট 12 মাৰ্ক কুৱেশ্যন এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ অতিভুজৰ দৈৰ্ঘ্য কিমান 10 সেন্টিমিটাৰ আৰু বাকী বাহু দুটাৰ এটা আনটোৰ দুগুণ হলে পৰিস্থিতিটো বুজাবৰ বাবে আমি কি কৰিব লাগিব এটা সমকোণী ত্ৰিভুজ কেনেকুৱা ত্ৰিভুজ সমকোণী ত্ৰিভুজৰ এটা এংগেল 90 ডিগ্ৰী তোমালোকে জানা ওকে এটা সমকোণী ত্ৰিভুজৰ অতিভুজ মানে কৰ্ণ গ'লে কিমান দিছে 10 আৰু বাকী দুটা বাহু এটা আনটোৰ দুগুণ এটা যদি x ফৰ এক্সাম্পল এইটো x ধৰিছো এইটো কি 2x হয় তেতিয়াহ'লে পৰিস্থিতি বুজাবৰ কাৰণে আমি কি কৰিব লাগে এটা আমি সমকোণ তো এইটো সমকোণী ত্ৰিভুজত তোমালোকে জানা কৰ্ণ স্কয়াৰ মানে 10 স্কয়াৰ ইকুৱেল লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ লম্ব কিমান x লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ভূমি কিমান 2x এর স্কয়ার কৰিলে 4 আৰু x স্কয়াৰ ৰাইট 2 স্কয়াৰ কৰিলে 4 x স্কয়াৰ ইয়াত কিমান থাকিল টোটাল 5x স্কয়াৰ 5x স্কয়াৰ ইকুৱেল কিমান গ'ল আমি 100 100 ইকুৱেল 5x স্কয়াৰ 5x স্কয়াৰ ইকুৱেল 100 অপশ্যন সি উইল বি ৰাইট আনসাৰ আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা নেক্সট নম্বৰ 13 কোৱেশ্চন চোৱা এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ x সাধাৰণ অন্তৰ d এতিয়ালে মুঠ পদৰ সংখ্যা কিমান হ'ব n আৰু অন্তিম পদ ওকে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ কিমান x সাধাৰণ অন্তৰ d মুঠ পদৰ সংখ্যা n আৰু অন্তিম পদ y ওকে এতিয়ালে কি হ'ব এতিয়া অন্তিম পদক আমি কি বুলি লিখিব পাৰি an ৰাইট an ইকুৱেল কি হয় a প্লাস n মাইনাস 1 ইনটু d হয় এটো হয় না নহয় অন্তিম পদটো গতিকে অন্তিম পদ যেহেতু অন্তিম পদক ইয়াত কি দি বুজাইছে y দি গতিকে an এর লগত কি লিখিম আমি y ইকুৱেল এর ভ্যালু কিমান আছে প্রথম পদ x তো এর ভ্যালু আছে x প্লাস n minus 1 into d এর ভ্যালু কিমান আছে তো d এর ভ্যালু সাধারণত d আছে তো d গতিকে কি হল y equal x plus n minus 1 into d y equal x plus n minus okay y equal x plus n minus 1 into d option c will be right answer y equal x plus n minus 1 into d option c will be right answer next question চোৱা তোমালোকে 14 যদি এটা ত্রিভুজৰ কোন তিনিটা সমান্তর প্রগতিত থাকে ত্রিভুজৰ কোন সুধিছে কাৰ ত্রিভুজৰ কোন তিনিটা সমান্তর প্ৰগতিত থাকে তেতিয়া সিহঁতৰ সাধাৰণ অন্তৰ 30 হয় তেতিয়া কোন কেইটা হ'ব সো ইয়াত 30 আছে 90 আছে 60 আছে গতিকে এইটো এটা ত্রিভুজৰ কোন হয় বাট 90 ৰ পৰা এতিয়া সাধাৰণতে যেতিয়া ওলাম 90 ৰ পৰা 30 গলে কিমান থাকিব 30 60 ৰ পৰা 30 গলে -30 তো -30 আৰু +30 হলে এইটো কি হ'ব নোৱাৰে এইটো সমান্তর প্ৰগতি থাকিব নোৱাৰে ৰাইট তাৰপিছত চোৱা ইয়াত এইটো এটা ইয়াত 0 ডিগ্ৰী আছে এটা ত্রিভুজৰ তিনটা কোণে 180 ডিগ্ৰী 60 30 হয়নে তো 180 তো নহল আৰু এটা ত্রিভুজৰ এটা কোণ 0 ডিগ্ৰী হ'ব নোৱাৰে গতিকে এইটো আমি ল'বই নোৱাৰি ৰাইট আমাক যেহেতু কৈছে এটা ত্রিভুজৰ তিনটা কোণ হয় গতিকে এইটো চোৱা 60 ৰ পৰা 90 গলে কিমান থাকিব -30 আমাৰতো -30 নালাগে আমাৰ +30 লাগে তো এইটো কেনসেল তো অপশন হৈ যাব ডি তো কেনেকৈ হ'ব চোৱা 30 আছে 60 আছে 90 আছে গতিকেটা মিলি পেলাই 180 তাৰমানে এটা ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি 180 হয় মানিলে এটা পিছৰটোৰ পৰা আগৰটো মাইনাস কৰা ডি বলো তো 60 ৰ পৰা 30 গলে কিমান আহিলে 30 90 ৰ পৰা 60 মাইনাস কৰা কিমান আহিলে 30 তো 30 হল না তো আমাৰ ডি ইকুৱেল কিমান পালো 30 তো অপশন ডি উইল বি ৰাইট আনসাৰ নেক্সট প্ৰশ্নটো তোমালোকে চোৱা 15 নম্বৰ যদি এ বি আৰু সি সংখ্যা তিনিটা সমান্তৰাল প্ৰগতিত থাকে তেন্তে ইয়াৰ ভ্যালু ওলাব লাগে ওকে তোমালোকে জানা যে সমান্তৰাল প্ৰগতি যেতিয়া থাকে তেতিয়া মাজৰটো কি হয় আগৰটো মানে এ প্লাস আৰু লাষ্টৰটো কোন সি তাৰ গড় মানে প্ৰায় সমান হয় হয়নে নহয় এইটো হৈ যায় যদি এইটো হয় তেতিয়াহলে আমি যদি ক্রস প্রোডাক্ট কৰি দিওঁ এনেকৈ ক্রস প্রোডাক্ট কৰি দিওঁ তেতিয়াহলে a প্লাস c জায়গাত কি পাম a প্লাস c জায়গাত আমি 2 into b পাম নে নাপাম a প্লাস c জায়গাত 2 into b পাম নে a প্লাস c 2 ক্রস প্রোডাক্ট হৈ পেলাই কাৰ লগত b লগত a প্লাস c জায়গাত কি লিখিব পাৰি আমি 2b গতিকে a প্লাস c জায়গাত আমি কি লিখি দিম টুৱাইস b হ'ব আমি কি লিখিব পাৰি a প্লাস c জায়গাত আমি লিখিব পাৰি 2b ইয়াত আহি গল 2b তো 2b minus 2b ওকে তো 2b minus 2b কিমান আহি গল 0 আর 0 লগত গোটেইখিনি বস্তু পূৰণ হৈ আছে যেতিয়া গোটেইখিনি ৰিজাল্ট কিমান হৈ যাব 0 হৈ যাব না ইয়াত আহি গল a প্লাস c জায়গাত আহি গল 2b 2b ৰ পৰা 2b গুছি গল 0 আর 0 লগত এই গোটেইখিনি পূৰণ হৈ আছে তো অটোমেটিক গোটেইখিনি কি হৈ যাব 0 অপশন এ উইল বি ৰাইট আনসাৰ আই হোপ প্ৰশ্ন তোমালোকে বুজি পাইছা নুবুজিলে আকৌ কিন্তু তোমালোকে ভিডিওটো পজ কৰি বা পিছফালে আহি পেলাই আকৌ এইটো চাই ল'বা ঠিক আছে কনসেপ্টটো ওকে নেক্সট কোৱেশ্চন তোমালোকে আহা 16 নম্বৰ যদি ত্রিভুজ এ বি সি আৰু ডি ই ইয়াত দুইটা সমান্তৰাল হয় আৰু এ ডি ডি বি এই গোটেইকেইটা ভ্যালু দিয়া আছে না x - 1 তেন্তে x ৰ মান কিমান হ'ব সেইটো আমি ওলাব লাগে ওকে তাহলে এইটোৰ মান আমি কি কৰিব লাগে ওলাব লাগে তো চোৱা এইটোত আমি এনেকৈ এটা ত্রিভুজ আছে এ বি সি আৰু ইয়াত কি দিয়া আছে আমাৰ ডি ই তেতিয়াহ'লে অনুপাতবিলাক সমান হয় বুলি তোমালোকে জানা ৰাইট মানে এ ডি বাই ডি বি হ'ব এ ডিৰ মান কিমান x এ ডিৰ মান হৈছে x এ ডি বাই ডি বিৰ ভ্যালু কিমান আছে x - 2 এ ডি বাই ডি বি ইকুৱেল কি হ'ব লাগে এ ই বাই ই চি এ ই কিমান আছে x + 2 আৰু ই চিৰ ভ্যালু কিমান আছে x - 1
ৰাইট এইটো হৈ গ'ল এতিয়া ইয়াক তোমালোকে ক্ৰছ পূৰণ কৰি দিয়া ক্ৰছ পূৰণ কৰিলে কিমান হ'ব ক্ৰছ পূৰণ কৰিলে কিমান হ'ব চোৱা x - 2 আমি ক্ৰছ পূৰণ কৰি দিম x - 1 * 1 x তাৰমানে x * x কি হৈ যাব গৈ পেলাই x স্কয়াৰ ৰাইট x স্কয়াৰ মাইনাস x * 1 মানে x ইকুৱেল এই দুটা পূৰণ হ'ব x - 2 x + 2 তো কি হ'ব a + b - b মানে a স্কয়াৰ মাইনাস b স্কয়াৰ x স্কয়াৰ মাইনাস 2 স্কয়াৰ কৰিলে 4 ৰাইট এইটো সাইডত পজিটিভ x স্কয়াৰ এইটো সাইড পজিটিভ x স্কয়াৰ কেনসেল তো মাইনাস x ইকুৱেল মাইনাস আৰু মাইনাস কেনসেল তো কি হৈ গ'ল x ইকুৱেল 4 x ইকুৱেল কি পালো আমি 4 x ইকুৱেল কি পালো আমি অপচন 4 ওকে x ইকুৱেল 4 তেতিয়াহ'লে অপচন কোনটো হ'ব অপচন ডি হ'ব গৈ ৰাইট আছে অপচন ডি উইল বি ৰাইট আছে আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা অপচন কি পালো আমি 4 অপচন ডি উইল বি ৰাইট আছে ওকে নেক্সট কোৱেশ্চন তোমালোকে চোৱা নেক্সট 17 নম্বৰ এ বি সমান্তৰাল চি ডি আছে তেতিয়াহ'লে x ৰ মান কিমান হ'ব তোমালোকে জানা এইটো এটা এ বি চি ডি এটা ট্ৰেপিজিয়াম কি হয় এ অ বাই বি অ তোমালোকে প্ৰমাণ কৰিছিলা হয় না নহয় ত্ৰিভুজত যে এ অ বাই বি অ ইকুৱেল চি অ বাই ডি অ হয় ৰাইট তো এইটো ফৰ্মুলা লগাই দিবা এ অৰ ভ্যালু কিমান আছে চোৱা 5 এ অৰ ভ্যালু আছে 5 বি অৰ ভ্যালু কিমান আছে 5 ওকে ইকুৱেল চি অৰ ভ্যালু কিমান আছে চি অৰ ভ্যালু আছে 4x - 2 4x - 2 আৰু ডি অৰ ভ্যালু কিমান আছে 2x প্লাস আছে না 5 5 ত গলে একবাৰ তো এক থাকিল ক্রস পূরণ কৰি দিয়া এইটো সাথে গৈ পেলাই কি হৈ যাব twice x plus 4 ইকুৱেল কি থাকিলে 4x - 2 হৈ গ'ল এতিয়া চোৱা 4x -2 এইটো সাইডত পঠাই দিয়া তেতিয়াহ'লে -2 এইটো সাইডত +2 তো 4 ইয়াৰ দিয়ে কিমান হ'ব 6 আৰু 4x এইটো সাইডত থাকিলে 2x এইটো সাইডত গলে কি হ'ব -2x তো দুটা x ৰ পৰা 4টা x ৰ পৰা দুটা x গলে কিমান থাকিব দুটা x ৰাইট আৰু 2 দি কাটি দিয়া 6 কিমান বাৰ 3 বাৰ তো x ইকুৱেল টু কিমান পালো আমি 3 x ইকুৱেল 3 ৰাইট x ইকুৱেল 3 তেতিয়াহ'লে অপচন কোনটো হ'ব অপচন সি উইল বি ৰাইট আনসার আমি কি পালো x ইকুৱেল 3 অপচন সি উইল বি ৰাইট আনসার আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন নম্বৰ 18 কৰিম আমি এতিয়া আমাৰ জায়গা যেহেতু বেলেগ কোৱেশ্চন থাকে তো গতিকে আমি মাজে মাজে অংকবিলাক কৰিব লগা হয় গতিকে এটা জায়গাৰ অংক বেলেগ জায়গাত গুচি যায় দিগদাৰ নাই তোমালোকে বস্তুবিলাক তেনেকৈ চাবা হয়নে তোমালোকে অংকবিলাক কৰোঁতে এনেকৈ চাইটত জেগা জেগা সৰু জেগাত কৰিব লাগিব কম সময়ত আমি আনচাৰবিলাক ওলাব লাগিব ৰাইট ওকে এতিয়া আহা তোমালোকে এটা 18 নম্বৰ কুৱেশ্যন এ বি চি পি কিউ আৰু এ বি চি পি কিউ আৰু পৰিসীমা ক্ৰমে 36 সেন্টিমিটাৰ আৰু 24 সেন্টিমিটাৰ তেতিয়া পি কিউ 10 সেন্টিমিটাৰ হলে কি হ'ব ওকে পৰিসীমা দি আছে ৰাইট পৰিসীমা দি আছে তোমালোকে জানা যেতিয়া দুটা ত্ৰিভুজ সদৃশ হয় তেতিয়াহ'লে সিহঁতৰ বাহুবিলাকৰ অনুপাত সমান হয় ৰাইট বাহুবিলাকৰ অনুপাত যেহেতু ছয় ইয়াতকে দিছে আমাৰ কাৰ ভ্যালু দি আছে এ বিৰ মান লাগে তো এ বি বাহু পি কিউৰ সৈতে সমান হ'ব ৰাইট অনুপাতটো সমান হ'ব তো আমি কি লিখিব পাৰি এ বি বাই পি কিউ এ বি বাই কি লিখিব পাৰি পি কিউ ওকে এ বি বাই পি কিউ এতিয়া বেলেগ আৰু বি চি বাই কিউ আৰু কোনো ভ্যালু নাইকিয়া ৰাইট কিন্তু আমি এটা কাম কৰিব পাৰি আমি প্ৰথম ত্ৰিভুজটোৰ পৰিসীমাৰ অনুপাত পিছৰ ত্ৰিভুজটো পৰিসীমাৰ অনুপাতৰ সৈতে সমান হ'ব ৰাইট প্ৰথম ত্ৰিভুজৰ পৰিসীমাৰ অনুপাত কিমান আছে 36 পিছৰটো পৰিসীমাৰ অনুপাত কিমান দিছে 24 পৰিসীমাত দিছে 24 এতিয়াহ'লে যদি ত্ৰিভুজ দুটা সদৃশ হয় আৰু ত্ৰিভুজৰ বাহুবিলাকৰ অনুপাত যদি সমান তেতিয়াহ'লে দুটা ত্ৰিভুজৰ পৰিসীমাৰ অনুপাতটো কি হ'ব লাগিব সমান হ'ব লাগিব কাৰণ বাহু মিলি পেলাই গোটেইকেইটা মিলি পেলাই পৰিসীমা বাহু মিলি পেলাই পৰিসীমা তো ইয়াৰ পৰিসীমা আৰু ইয়াৰ পৰিসীমা এটা বাহুবিলাকৰ সৈতে মিলিব ৰাইট অনুপাতটো মিলিব সেইটো যদি চিন্তা কৰোঁ তেতিয়াহ'লে আমাৰ এ বিৰ ভ্যালু কিমান পালো আচ্ছা এ বিৰ ভ্যালু লাগে আমাৰ ৰাইট এ বি আপন পি কিউৰ ভ্যালু কিমান আছে পি কিউৰ ভ্যালু কিমান আছে 10 ওকে আৰু ইপিনে আছে 36 ডিভাইডেড বাই 24 হৈছে কাটাকুটি কৰি দিয়া তোমালোকে 12 দুই কাটিলে 3 বাৰ 36 আৰু 2 বাৰ কিমান পালো 24 ৰাইট এতিয়া ইয়াক 2 দি কাটি দিয়া 10ক 2 পাঁচল কিমান 10 এতিয়া ইয়াত খালি ওপৰত 5 আছে তো 5 ৰ লগত 3 পূৰণ কৰি দিলে এ বি ইকুৱেল কিমান হ'ব 5 3 গুণ 15 তো এ বিৰ ভ্যালু কিমান পালো 15 তো এ বিৰ ভ্যালু 15 কোনটো আছে আমাৰ অপচন এ উইল বি ৰাইট আনসার আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন নম্বৰ 19 কোৱেশ্চন নম্বৰ 19 চাবা এতিয়া তোমালোকে ওকে কোৱেশ্চন নম্বৰ 19 x অক্ষৰ পৰা এই বিন্দুটোৰ দূৰত্ব তো x অক্ষৰ পৰা দূৰত্ব সদায় y ৰ ভ্যালু তোমালোকে লোৱা আৰু পজিটিভ ভ্যালু ৰাইট x অক্ষৰ পৰা দূৰত্ব যদি কোনো এটা বিন্দুৰ খুদে তেতিয়াহ'লে তাৰ y ৰ মানটো আমি লওঁ তো y স্থানাংক কিমান 6 তেতিয়াহ'লে অপচন ডি উইল বি ৰাইট আনসার আমি সদায় যদি ইয়াত নিগেটিভ থাকিলে তথাপি আমি কিন্তু ললো পজিটিভটো ললো কাৰণ দূৰত্ব সদায় পজিটিভ থাকে অপচন ডি উইল বি ৰাইট আনসার নেক্সট অংক কোৱেশ্চন নম্বৰ 20 চোৱা যদি x অক্ষক এখন সমতল দাপোন হিচাপে ধৰা হয় তেতিয়াহ'লে পি পইণ্ট পি কমা 2 বিন্দুটোৰ প্ৰতিবিম্ব এইটো কিন্তু একেবাৰে আমাৰ বিজ্ঞানৰ পৰা প্ৰশ্ন দিছে এনেকুৱা এখন সমতল দাপোন যদি হয় এইটো কি দিছে x অক্ষ দিছে ৰাইট
আৰু এইটো আছিলে আমাৰ y অক্ষ এখন সমতল হয় গতিকে ইয়াত সব পইণ্টটো কি 2, পইণ্টটো হৈছে 2,3 ৰাইট ইয়াতে হ'ব 2, আৰু তোমালোকে জানা সমতল দৰ্পণে কি কৰে এনেকুৱা প্ৰতিবিম্ব যদি আপতিত ৰশ্মি এনেকুৱা আহে তাৰ প্ৰতিবিম্বৰ ইপিনে গুচি যায় নে নাই তো ইয়াৰ যিটো লক্ষ্য বস্তু আছে তাৰ প্ৰতিবিম্ব এইটো সাইডত সৃষ্টি হ'ব প্ৰতিবিম্ব ৰাইট তো ইয়াত যদি 2,3 আছিলে তো ইয়াত গ'লে সেইটো কি হৈ যাব গৈ পেলাই এইটো ঠিক এইটো সাইডত সেম পইণ্ট এইটো সাইডত আহি যাব ৰাইট এইটো সাইডত 2,3 আছিল তো এইটো সাইড হৈ যাব গৈ পেলাই -2,3 কাৰণ ইপিনে x ৰ ভ্যালু -2 ৰাইট y ৰ ভ্যালু কিমান 3 ইপিনে সেম বস্তু ইপিনে উল্টি আহিব তেতিয়াহ'লে যেতিয়া প্ৰথম এইটো সাইডত যেতিয়া 2,3 আছিল এইটো সাইডত x ৰ ভ্যালু কিমান হৈ যাব এতিয়া -2 বাট y ৰ ভ্যালুটো সদায় পজিটিভ আছে না নাই ইয়াতে গতিকে এইটো চুক হৈ যাব গতিকে -2,3 অপশন বি উইল বি ৰাইট আনসাৰ আই হোপ প্ৰশ্ন তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন চোৱা তোমালোকে 21 যদি p of a by 3,5 বিন্দুটো a of -3,4 আৰু b 9,6 সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু হয় তেন্তে a ৰ মান হ'ব ওকে মধ্যবিন্দু এনেকুৱা অংক আমি বাৰ পাই আছো ৰাইট ইয়াৰ ভ্যালু কি হয় x1 + x2 / 2 এইটোৰ লগত মিলিলা নাই মধ্যবিন্দু মানে a by 3 = কি হৈ যাব x1 + x2 x1 মানে কি -3 প্লাস x2 কিমান 9 upon 2 x1 + x2 / 2 তেতিয়াহ'লে ইয়াত কিমান হ'ব চোৱা 9 ৰ পৰা 3 গ'লে আমাৰ থাকিব কিমান 6 আপন কিমান আহিলে আমাৰ 2 তো 2 3 গুণ কিমান 6 এটা এই 3 সেই 3 লগত ক্ৰছ কৰি দিলে a ইকুয়াল কিমান হ'ব 3 3 = 9 তাৰমানে a ভ্যালু কিমান পালো 9 অপশন এ উইল বি ৰাইট আনসার আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা নেক্সট 22 নম্বৰ কোৱেশ্চন sin alpha = 1 tan beta = 1 তেন্তে a - b ওলাব লাগে ওকে sin alpha = 1 sin কিমান ডিগ্ৰীত 1 হয় তো sin 90 ডিগ্ৰী = কিমান হয় 1 তো sin কেনসেল হৈ গ'লে আলফাৰ ভ্যালু কিমান পালো 90 ৰাইট tan beta = 1 tan কেতিয়া হয় তেতিয়ালে tan যেতিয়া 45 ডিগ্ৰী হয় tan যেতিয়া 45 ডিগ্ৰী তেতিয়া 1 তো tan কেনসেল হৈ গ'লে বিটাৰ ভ্যালু কিমান পালো 45 এতিয়া আলফা হৈ গ'ল 90 বিটা হৈ গ'ল 45 তো আলফা - বিটা মানে 90 - 45 তো 90 পৰা 45 গ'লে কিমান থাকিব 45 ৰাইট তো অপশন সি উইল বি ৰাইট আনসার আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা নেক্সট 23 5 cosec square theta - 5 cot square theta ওকে কমন লৈ ল প্ৰথম 5 কমন লৈ কি থাকিব cosec square theta minus cot square theta right okay আকৌ cot square theta আমি লিখিব পাৰি কি 1 plus cosec square theta লিখিব পাৰি right আমাৰ ইপিনে আহি গ'ল cosec square theta আৰু আগত কোন আছিল 5 এটো হৈ গ'ল এতিয়া চোৱা ইপিনে -1 হৈ যাব আকৌ মাইনাস প্লাস মাইনাস cosec square theta আৰু ইয়াৰ মাইনাস cosec প্লাস cosec square কেনসেল তো ইয়াত অনলি থাকিল কিমান -1 আৰু +5 পূৰণ কৰিলে কিমান হ'ব -5 অপশন এ উইল বি রাইট আনসার আই হোপ প্রশ্ন তোমালোকে বুঝি পাইছা নেক্সট কোয়েশ্চন নম্বৰ 24 মিলাব লাগে ওকে cos স্কয়ার থিটা তোমালোকে জানা cos স্কয়ার কাৰ লগত মিলিব cos স্কয়ার থিটা = 1 / sec স্কয়ার থিটা ৰাইট কাৰণ secৰ উল্টাও cos স্কয়ার হয় আৰু আমি cot স্কয়ার থিটা কি বুলি লিখিব পাৰি তোমালোকে tan কি হয় sin থিটা / cos থিটা মানে tan থিটা তাৰ স্কয়ার আছে তাৰ মানে tan স্কয়ার থিটা তো tan স্কয়ার থিটা = কোন মিলে 3 ৰ লগত তো b মিলিলে 3 ৰ লগত a মিলিলে 4 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 ৰ লগত ওকে b মিলিব লাগে কাৰ লগত b মিলিব লাগে আমাৰ 3 ৰ লগত তো b 3 ৰ লগত ৰাইট b 3 ৰ লগত ৰাইট গতিকে অপশন বি উইল বি ৰাইট আনসার a মিলিলে 4 ৰ লগত b মিলিলে 3 ৰ লগত অপশন বি উইল বি ৰাইট আনসার আই হোপ প্ৰশ্নটো বুজি পাইছা তোমালোকে 25 নম্বৰ কোৱেশ্চন চোৱা এটা বৃত্তৰ এটা বিন্দুৰ টনা স্পৰ্শক আৰু এটা বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ মাজৰ কোণটো ওকে এটা বৃত্তৰ এটা বিন্দুৰ টনা স্পৰ্শক আৰু কেন্দ্ৰ আৰু স্পৰ্শক আৰু এই বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ মাজৰ ডিগ্ৰী কিমান হয় তোমালোকে জানা সদায় ইয়াত কিমান ডিগ্ৰী বনায় 90 ডিগ্ৰী এংগেল বনায় ৰাইট গতিকে অপশন সি উইল বি ৰাইট আনসার ওকে নেক্সট কোৱেশ্চন 36 যদি APB 45 APB ওকে APB ইমান যদি 40 হয় সরি 40 ডিগ্ৰী তেন্তে AOP ওলাব লাগে তোমালোকে জানা A2 প্লাস এই গোটেইটো মিলি পেলাই কিমান হয় 180 ডিগ্ৰী হয় ৰাইট যদি এইটো 45 হৈছে এইটো কিমান হৈছে 45 এইটো 45 হৈছে সরি এইটো গোটেইটো যদি 40 হৈছে তেতিয়ালে 180 হ'বলৈ ইয়াত কিমান লাগিব ইয়াত লাগিব 140 ৰাইট তেতিয়া 140 প্লাস 40 ইকুয়াল কিমান দুইটা মিলি পেলাই 180 ওকে এটা ইয়াৰ ভ্যালু লাগে এইটো টুকুৰা ভ্যালু এইটো দুইটা মিলি পেলাই 140 আৰু সো এইটো মধ্যমা হয় না এইটো মধ্যমা ভাগ কৰিছে তো 140 ৰ আধা হৈ গ'ল এইটো টুকুৰা 140 ৰ আধা কিমান 70 ডিগ্ৰী ৰাইট তেতিয়াহ'লে AOP কিমান হৈ গ'ল 70 ডিগ্ৰী AOP কিমান হৈ গ'ল 70 ডিগ্ৰী অপশন এ উইল বি ৰাইট আনসার কাৰণ 140 ৰ আধা কিমান 70 ডিগ্ৰী গতিকে AOP কিমান হৈ গ'ল 70 ডিগ্ৰী অপশন এ উইল বি ৰাইট আনসার নেক্সট কোৱেশ্চন তোমালোকে 27
এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25, তেতিয়া বৃত্তটোৰ ব্যাসাৰ্ধ। সহজ কথা, এইটো হৈছে কৰ্ণ, ৰাইট, আৰু এইটো হৈছে ভূমি। তেতিয়াহ'লে আমি ব্যাসাৰ্ধ লম্ব ওলাব পাৰি। কৰ্ণ স্কুৱেৰ ব্যাসাৰ্ধ আৰ ইকুৱেল কি হ'ব, স্কুৱেৰ ৰুট অফ কৰ্ণ স্কুৱেৰ। কৰ্ণ মানে কি 25 স্কুৱেৰ হ'লে 625 আৰু মাইনাছ ভূমি স্কুৱেৰ কিমান 24। 25 কিমান আহিব আমাৰ 4 4 গুণ 16, আমি 24 16 আৰু 2 2 4 আকৌ 4 2 8 8 ডাবল 16, ৰাইট। কিমান পালো আমি 6 7 5 576, ৰাইট। এতিয়া আমি 15 পৰা 6 গ'লে কিমান থাকিব 9 আৰু ইপিনে থাকিব আমাৰ 11 পৰা 7 গ'লে 4, ৰাইট, 49। তো স্কুৱাৰ ৰুট অফ 49, স্কুৱাৰ ৰুট অফ 49 মানৰ ভেলু কিমান 7, গতিকে পালো 7 সেন্টিমিটাৰ। অপশ্যন এ উইল বি ৰাইট আনসাৰ। আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা। নেক্সট কুৱেশ্যন নম্বৰ 28। আর ব্যাসার্ধযুক্ত এটা বৃত্তর y ডিগ্রিত কোন এটার বৃত্তর চাপৰ দিক। বৃত্তৰ চাপৰ দিক যেতিয়া কয় মানে বৃত্তকলাৰ দৈৰ্ঘ্য বা বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্য যদি সোধে তেতিয়াহ'লে দৈৰ্ঘ্য সোধাৰ লগে লগে সোধাত কিন্তু আমাৰ ইয়াত ব্যাসাৰ্ধ আৰ দিছে, তো দৈৰ্ঘ্য সোধাত কেতিয়াও আৰ স্কুৱাৰ হয় নহয়, কেনচেল এইটো, ৰাইট। আৰ হ'ব নোৱাৰে, স্কুৱাৰ হ'ব নোৱাৰে, গতিকে এইটো হ'ব নোৱাৰে। তো অপশ্যন হ'বলৈ এই দুইটা হ'ব লাগিব। ব্যাসাৰ্ধ কি হয় তোমালোকে জানা, থিটা আপন 360। তো থিটাৰ জেগাত কি আছে y আপন 360 ইনটু 2 পাই r, 2 পাই আৰু জেগাত আছে x, তো মিলিছে। গতিকে অপশ্যন বি উইল বি ৰাইট আনসাৰ, কাৰণ ব্যাসাৰ্ধ কিমান x, গতিকে অপশ্যন বি উইল বি ৰাইট আনসাৰ। নেক্সট কুৱেশ্যন নম্বৰ 29। এটা বৃত্তৰ ব্যাসাৰ্ধ আৰু এটা সমবাহু ত্ৰিভুজৰ বাহুৰ দিক সমান হলে সিহঁতৰ কালিৰ অনুপাত হ'ব। এটা বৃত্তৰ ব্যাসাৰ্ধ আৰু এটা সমবাহু ত্রিভুজ, এটা বৃত্তৰ ব্যাসাৰ্ধ, ওকে, এটা বৃত্তৰ ব্যাসাৰ্ধ আৰু এটা সমবাহু ত্রিভুজ তিনিটা বাহু সমান, ৰাইট। এইটো r, ৰাইট, চব r যদি হয় তেতিয়াহ'লে কি হ'ব লাগে, আমি সিহঁতৰ কালিৰ অনুপাত। তো বৃত্তৰ কালি, এটা বৃত্তৰ ব্যাসাৰ্ধ আৰু সমবাহু ত্রিভুজৰ কালিৰ সমান। তো এটা বৃত্তৰ ব্যাসাৰ্ধ বৃত্তৰ কালি কি হয় পাই r স্কুৱেৰ, ৰাইট, ইকুৱেল সমবাহু ত্ৰিভুজটোৰ বাহুবিলাকৰ ভেলু r। তেতিয়াহ'লে সমবাহু ত্ৰিভুজৰ কালি তোমালোকে জানা √3/4 ইনটু বাহু স্কুৱেৰ মানে r স্কুৱেৰ, বাহু বিকজ r হয় নহয়, গতিকে r স্কুৱেৰ কেনচেল হ'লে আমি কি পালো, পাই ইকুৱেল √3/4। 4 এইটো সাইডত গুচি গ'লে কি হ'ব, 4 পাই ইকুৱেল √3। তো 4 পাই, আচ্ছা ইয়াত আমি অনুপাত ওলাইছো, ৰাইট, গতিকে 4 পাই ইজ টু √3, 4 পাই ইজ টু √3, অপশ্যন এ উইল বি ৰাইট আনসাৰ। 4 এইটো সাইডত গুচি গ'লে 4 পাই আৰু কি থাকিলে আমাৰ √3, তো অপশ্যন এ উইল বি ৰাইট আনসাৰ। নেক্সট কুৱেশ্যন 30। দুটা বৃত্ত দুটাৰ পৰিধিৰ মান 4 পাই আৰু 8 পাই লৈ বৃদ্ধি কৰা হ'ল। অ'কে, বৃত্তৰ দুটা বৃত্ত আছে, তাৰ পৰিধি প্ৰথম 4 পাই আছিলে, পিছত 8 পাই হৈ গ'ল, 4 পাইৰ পৰা 8 পাই লৈ গুচি গ'ল। তেতিয়াহ'লে বৃত্তৰ দুটা কালি অনুপাত, নিশ্চয় কালিটো কি হ'ব, চেঞ্জ হ'ব, ৰাইট। গতিকে এইটো ওলাই লওঁ। যেতিয়া 4 পাই আছিল তেতিয়া তাৰ পৰিধি, যেতিয়া 4 পাই আছিল তেতিয়া r কিমান আছিলে, তেতিয়াহ'লে 2 পাই আমি ধৰো r1 আৰম্ভণিত, তো তেতিয়া পৰিধি কিমান 4 পাই, কাৰণ পৰিধি ফৰ্মুলা 2 পাই r, ৰাইট, ইকুৱেল টু 4 পাই। তো পাই কেনচেল, পাই কেনচেল, 2 দি আমি 4 কিমান বাৰ কাটিলো, 2 2 গুণ 4, গতিকে r1 ইকুৱেল কিমান পালো 2। 2 নম্বৰ কণ্ডিশ্যনত যেতিয়া কি হৈ গৈছিল, এইটো 8 পাই, তাৰমানে 2 পাই r2। এতিয়া 2 নম্বৰ যেতিয়া আমি কি কৰিলো, পৰিধি বৃদ্ধি কৰিলো, তেতিয়া পৰিধি কিমান হৈ গ'ল 8 পাই, ৰাইট। তেতিয়াহ'লে 8 পাই যেতিয়া হয় তেতিয়াহ'লে আমি পাই কেনচেল কৰি দিলো, 2 দি আমি কাটি দিওঁ, 2 4 গুণ 8, তাৰমানে r2 ইকুৱেল টু কিমান হৈ গ'ল 4। অ'কে, প্ৰথম আছিল r1 ৰ ভেলু 2, এতিয়া হৈ গ'ল r2। এতিয়া দুইটাৰ অনুপাত ওলাব লাগে। যেতিয়া r1 আছিল তেতিয়া তাৰ কালি, তেতিয়া বৃত্তটোৰ কালি কি আছিলে, পাই r1 স্কুৱেৰ, ৰাইট, ইজ টু। এতিয়া r2 তেতিয়াহ'লে কি হ'ব, পাই r2 স্কুৱেৰ হৈ যাব নে নাই, পাই r2 স্কুৱেৰ। অ'কে, পাই কেনচেল হৈ গ'ল, r1 স্কুৱেৰ, r1 ৰ ভেলু কিমান 2, তো 2 স্কুৱেৰ কৰিলে 4 ইজ টু। আকৌ r2 কিমান আছে ইয়াত 4, তো 4 স্কুৱেৰ কৰিলে 16, কিমান হৈ গ'ল 16, তো 4 is to 16, ৰাইট। এতিয়া 2 দি কাটি দিয়া, 2 2 গুণ 4, নহয় 4 দি কাটিব পাৰি, 4 4 1 গুণ 4 আৰু 4 4 গুণ 16, ৰাইট। এক মিনিট, মই এইটো আকৌ কৰি দিছোঁ তোমালোকক, হয়তো মোৰ ফটোৰ কাৰণে তোমালোকে দেখিব নোৱাৰিবা, এইটো হয় নে নহয়, মই এইটো ওপৰত এবাৰ কৰি দিছোঁ, এক মিনিট। ইয়াত চোৱা আকৌ কি আছিলে, আমি r1 ৰ ভেলু কিমান পালো, r1 ৰ ভেলু পালো 2, ৰাইট, আৰু r2 ৰ ভেলু কিমান পালো, r2 ৰ ভেলু 4। যেতিয়া r1 আছিল তেতিয়া তাৰ কালি কি আছিল, তেতিয়া পাই r1 স্কুৱেৰ আছিল, পাই r1 স্কুৱেৰ ইজ টু। এতিয়া r2 তাৰ ব্যাসাৰ্ধ হ'ল, তেতিয়া তাৰ কালি কিমান, পাই r2 স্কুৱেৰ, ৰাইট। তেতিয়াহ'লে পাই কি হৈ যাব, দুইটা চাইডৰ পৰা কেনচেল, তো r1 স্কুৱেৰ, r1 ৰ ভেলু 2, তো 2 স্কুৱেৰ কৰিলে কিমান 4 ইজ টু। r2 কিমান, r2 4, তো তাৰ স্কুৱেৰ কৰিলে 16। এতিয়া 4 দি কাটি দিয়া, 4 4 কিমান বাৰ গ'ল, একবাৰ,
4 16 কিমান বাৰ 4 বাৰ তাৰমানে কি পালো 1:4 তো অপশন কোনটো হ'ব গৈ পেলাই অপশন হ'ব গৈ পেলাই আমাৰ অপশন এ 1:4 আই হোপ প্ৰশ্ন তোমালোকে বুজি পাইছা নেক্সট প্ৰশ্ন চোৱা এতিয়া 31 আমি এতিয়া 31 প্ৰশ্নটো চাম ইয়াত কি লিখিছে চোৱা ইয়াত দুটা সমান স্তম্ভৰ উচ্চতা স্তম্ভবিলাক নৰ্মেলি কি হয় এটা চুঙা আকৃতি হয় নে নহয় দুটা সমান স্তম্ভ আছে দুটা সমান স্তম্ভৰ কি দি আছে উচ্চতা দি আছে 7 এইটো 7 মিটাৰ এইটো কিমান 7 মিটাৰ ওকে আৰু ব্যাসাৰ্ধ দিছে কিমান ব্যাসাৰ্ধ দিছে r ৰ ভ্যালু 1.4 মিটাৰ ওকে তেতিয়াহ'লে স্তম্ভ দুটাৰ মুঠ পাৰ্শ্বীয় পৃষ্ঠকালি মানে বক্ৰ পৃষ্ঠকালি ৰাইট কার্ভ সারফেস বক্র পৃষ্ঠকালি এটা সময় বক্র পৃষ্ঠকালি তোমালোকে জানা কি হয় 2 পাই আর h রাইট 2 পাই আর h এটা সময় বক্র পৃষ্ঠকালি হচ্ছে 2 পাই আর h যেহেতু দুটা সমান সময় গতিকে কি যাব 2 * 2 পাই আর h তো 2 দ্বিগুণ কিমান পালো 4 ইনটু পাই এর ভ্যালু হল 22/7 আর এর ভ্যালু কিমান জানো আমি 1.4 ক আমি লিখিব পারি 14/10 পারি না 14/10 লিখিব পারি 1.4 ইনটু h এর ভ্যালু কিমান 7 তো 7 আহিব 7 প্রথম কাটি দিও আমি 7 কাটি দিলো গতিকে এতিয়া আকৌ পূৰণ কৰা কিমান হয় 4 দ্বিগুণ তলত আহিছে আমাৰ 10 তলত কোন আছে 10 ওপৰত 4 দ্বিগুণ 8 আৰু 4 দ্বিগুণ 8 ৰাইট আৰু ইয়াত কিমান আছে 14 কিমান আছে 14 2 দি কাটি দিয়া 2 5 গুণ 10 আৰু 2 7 গুণ 14 পূৰণ কৰাৰ ওপৰত কিমান আহে 7 8 গুণ 56 ৰাইট আৰু থাকিল 5 7 গুণ 56 আৰু 5 থাকিব কিমান আমাৰ 61 আপন কিমান 5 5 দি হৰণ কৰি দিয়া 5 6 কিমান গ'ল একবাৰ থাকিলে 1 হল 11 5 2 গুণ 10 থাকিলে আমাৰ 1 মানে 5 5 3 15 থাকিলে আৰু 5 2 গুণ 10 তো 123.2 120 সরি 120 yes এটু নহয় এক মিনিট এটু নহয় কোনটো হ'ব 123.2 অপশন বি উইল বি রাইট আনসার 123.2 মিটার স্কয়ার এদিকে কোনটো পালো আমি অপশন বি আই হোপ প্রশ্নটো তোমালোকে বুজি পাইছা নেক্সট কোয়েশ্চন 32 এখন স্কুলত দশম শ্ৰেণীৰ 30 গৰাকী ছাত্ৰ ছাত্ৰীৰ উচ্চতা দিয়া আছে হয় গতিকে ইয়াৰ পৰা আমি কি ওলাব লাগে এই বিভাজনটো বহুলক শ্ৰেণী ওলাব বহুলক শ্ৰেণী জানা তোমালোকে যে ছাত্ৰ ছাত্ৰীৰ সংখ্যা এইটো f5 হয় নহয় বাৰংবাৰতা ম্যাক্সিমাম পদ আছে সবতকৈ বেছি পদ এইটো 30 আৰু বাৰংবাৰতা যিটো বেছি আছে তাৰ ওপৰত থকা শ্ৰেণীটো কি কোৱা হয় বহুলক শ্ৰেণী ওপৰৰ শ্ৰেণী কিছু 160 কৈ কম মানে যিটো লিমিট হ'ব 160 কৈ কম আৰু এইটো 165 কৈ কম তেতিয়ালে ম্যাক্সিমাম হ'ব 165 আৰু এইটো 160 কৈ কম তাৰ মানে এইটো তো 160 কে কম আহে মানে ইয়াত কিমান লিখে থাকে 165 কে কম বাট 160 থাকি 160 পৰা 165 এই 60 160 এইটো সাইড গুছি যাব ৰাইট কি হ'ব 160 টু 165 অপশন ডি উইল বি ৰাইট আনসার আই হোপ প্ৰশ্ন তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন চোৱা 33 সংখ্যাবদ্ধ তথ্যৰ মাধ্যমা নিৰ্ণয় কৰোতে আমি কি ওলাও শ্ৰেণী অন্তৰাল সংখ্যাবদ্ধ মানে যেতিয়া আমাৰ লিমিট দিয়া থাকে এনেকুৱা আমাৰ কি দিয়া থাকে লিমিট বিলাক দিয়া থাকে ৰাইট এনেকুৱা লিমিট দিয়া থাকিলে আমি কি কৰো তাত আমি আমি xi ওলাই লও নাই মাধ্যমা রাইট লোয়ার লিমিট প্লাস আপার লিমিট যোগ কৰি ডিভাইড বাই 2 তাৰ মানে কি তাৰ মাধ্যমা ওলাই লও নাই কি ওলাও বিকজ এটাৰ মধ্যবিন্দুত কেন্দ্ৰবিন্দু শ্ৰেণীসমূহৰ মধ্যবিন্দুত কেন্দ্ৰবিন্দু হয় কাৰণে আমি কৰো গতিকে অপশন বি উইল বি রাইট আনসার আমি এটা কি কৰো ক্লাস মার্ক ওলাই লও নাই এই কাৰণে আমি ভাবিলো যে মাধ্যমাটো ক'ত আছে সিহঁতৰ মধ্যবিন্দুত আছে গতিকে অপশন বি উইল বি রাইট আনসার নেক্সট কোৱেশ্চন চোৱা তোমালোকে 34 কোনো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে তো কোনো এটা ঘটনাৰ সম্ভাৱিতা 1তকৈ বেছি তো কেতিয়াও হ'ব নোৱাৰে অপশন কেনসেল এটোতো সৰু হয় না 33/100 লিখিব পাৰি তো তলটো ডাঙৰ হ'লে কাম চলি যাব এটো 1তকৈ সৰু এটো 1তকৈ সৰু এটো 1তকৈ সৰু হয় গতিকে এটো 1তকৈ বেছি গতিকে এটো হ'ব নোৱাৰে অপশন ডি উইল বি ৰাইট আনসার এটো সম্ভাৱিতা হ'ব নোৱাৰে নেক্সট 35 এটা লিমিট দিছে এটা সমান আচ্ছা এই যাদৃচ্ছিকভাৱে বাছনি কৰা হ'ল বাছনি কৰা সংখ্যাটোৰ বৰ্গ 1 বা 1তকৈ সৰু হোৱা সম্ভাৱিতা ওকে সম্ভাৱিতা ওলাব লাগে ইয়াত কিছুমান সংখ্যা দি আছে টোটাল কেইটা দিছে 1 2 3 4 5 6 7 8 9 10 11টা টোটাল কিমানটা দি আছে 11টা তো তলত আহি যাব 11 এটা কৈছে ইয়াৰ পৰা বাছনি কৰিব পৰা কোনকুৱা সংখ্যা আমি বাছনি কৰিব পাৰি যাৰ বৰ্গ 1 হোক নহলে 1তকৈ সৰু হ'ব লাগিব ডাঙৰ হ'ব নোৱাৰে তে -4 দিলো -5 দিলো তাৰ বৰ্গ কিমান হ'ব 25 তো 1তকৈ ডাঙৰ হৈ গ'ল এটোতো ল'ব নোৱাৰি গতিকে এটো ল'ব নোৱাৰি 4 হলে 16 হৈ যাব এটো 1তকৈ ডাঙৰ হৈ যাব -3 9 হৈ যাব 9ও ল'ব নোৱাৰি -2 কি হৈ যাব -2 কৰিলে 4 4ও 1তকৈ ডাঙৰ হ'লে ল'ব নোৱাৰি -1 লওঁ -1 স্কয়াৰ কৰিলে 1 হ'ব ৰাইট -1 ৰ বৰ্গ কিমান 1 1 তো বৰ্গ 1 হ'ব পাৰে গতিকে এটো ল'ব পাৰি 0 স্কয়াৰ কৰিলে 0 তো 0 তো 1তকৈ সৰু হয় এটো ল'ব পাৰি 1 স্কয়াৰ কৰিলে আকৌ 1 হ'ব তো এটো ল'ব পাৰি বাট 2 স্কয়াৰ কৰিলে 4 ল'ব নোৱাৰি 3 স্কয়াৰ কৰিলে 9 ল'ব নোৱাৰি 4 স্কয়াৰ কৰিলে 16 ল'ব নোৱাৰি 5 স্কয়াৰ কৰিলে 25 ল'ব কেইটা ল'ব পাৰিলো আমি -1 0 1 অনলি 3/11 অপশন এ উইল বি ৰাইট আছে আই হোপ প্ৰশ্নটো বুজি পাইছা নেক্সট
36 ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা এযোৰ থাচপাতৰ পৰা কাৰ্ড টানি লোৱা হ'ল কাৰ্ডো ৰাণী হোৱা তো ৰাণী তোমালোকে 52 কাৰ্ডৰ মাজত কিমানটা ৰাণী থাকে তোমালোকে জানা টোটেল 4টা ৰাণী থাকে কাৰণ তোমালোকে যেতিয়া মই ক্লাছত পঢ়াইছিলোঁ তেতিয়া বুজাইছিলোঁ নাই 4টা ৰাণী থাকে তো ৰাণী আপন কিমান 4 আপন টোটেল কিমানটা আছে 52 4 দি ভাগ কৰা 4 এগুণ 4 4 এগুণ 4 আৰু 4 3 এগুণ 12 তো 1 আপন 3 কি হৈ যাব গৈ পেলাই 1 আপন 13 ওকে তো কিমান হৈ গ'ল 1 আপন 13 অপশন বি উইল বি ৰাইট আনসাৰ নেক্সট কুৱেশ্যন 37 তলত দিয়া গোটা আকৃতিৰ বস্তুটোৰ মুঠ পৃষ্ঠকালি ওলাব লাগে তো মুঠ পৃষ্ঠকালি তোমালোকে জানা ইয়াত ওপৰত শংকু আছে তো শংকুৰ বক্ৰ পৃষ্ঠকালি আমি কাউণ্ট কৰিম কাৰণ ভিতৰতো কামত অহা নাই ৰাইট শংকুৰ বক্ৰ পৃষ্ঠকালি কি হয় পাই আৰ এল প্লাছ চুঙাৰ আমি আকৌ বক্ৰ পৃষ্ঠকালিত কি হয় ওপৰো নাহে তলো নাহে গতিকে চুঙাৰ বক্ৰ পৃষ্ঠকালি হৈছে 2 পাই আৰ এইচ প্লাছ এতিয়া চুঙাৰটোৰ বক্ৰ পৃষ্ঠকালি ললো কিন্তু তলৰ এটা টুকুৰা আছে এটা বৃত্ত আছে ৰাইট তো বৃত্তৰ কালি কি হৈ যাব আকৌ পাই আৰ স্কোয়ার তো এইটো হৈ গ'ল তাৰ এই চিত্ৰটোৰ মুঠ পৃষ্ঠকালি তো কোনটো হৈ গ'ল আমাৰ পাই আৰ এল প্লাছ 2 পাই আৰ এইচ প্লাছ পাই আৰ স্কোয়ার অপশন এ উইল বি রাইট আনসার নেক্সট 38 p1x plus q1y plus r1 equal to 0 আৰু p2x আচ্ছা এই ৰৈখিক সমীকৰণটোৰ একক সমাধান থাকিব মানে অনলি সিঙ্গেল একক সমাধান কেতিয়া থাকে যেতিয়া a1 upon a2 not equal b1 upon a2 হয় তো p1 a2 a1 upon a2 কি p2 মানে a1 by a2 b1 কি আছে q1 b2 আছে q2 তো not equal আছে তো এইটো হয় এইটো হলে হ'ব ৰাইট এতিয়া সব p1 upon q1 নাই এইটোতো কোনো সম্পৰ্কই নাই এটোতো p1 upon q1 p1 upon q1 এটোৰ কোনো সম্পৰ্কই নাই এতিয়া চোৱা ইটো হ'ব না নাই আমি p1 into q2 p1 into q2 ক্রস পূরণ কৰিব পাৰি নট ইকুৱেল p2 into q1 কৰিব পাৰি p2 into q1 গতিকে এইটো হয় এইটো ফৰ্মুলা পৰা বনাব পাৰি না p1 into q2 তো p1 into q2 মাজত নট ইকুৱেল আছে আকৌ p2 into q1 গতিকে 3 নম্বৰটো হ'ব 4 নম্বৰটো নহব 4 নম্বৰটো p1 q2 এটোতো এনেই নহয় গতিকে এইটো নহয় যেতিয়া এইটোতো হ'ব নোৱাৰে গতিকে অপচন কোন কোন থাকিলে 1 আৰু 3 1 আৰু 3 শুদ্ধ 1 আৰু 3 শুদ্ধ 1 আৰু 3 অপশন বি উইল বি রাইট আনসার 1 আৰু 3 শুদ্ধ নেক্সট 39 ইয়াত দুটা ৰৈখিক সমীকৰণ দিয়া আছে জোৰে মিলি যোৱা ৰেখা দুডালে k ইকুৱেল টু হ'ব মিলি যোৱা ৰেখা কেতিয়া যেতিয়া a1 by a2 ইকুৱেল b1 by b2 হয় a1 ৰ মান কিমান 3 a2 ৰ মান কিমান 6 ইকুৱেল b1 ৰ মান কিমান -1 আৰু b2 ৰ মান কিমান -k রাইট তো মাইনাস মাইনাস প্লাস হৈ গ'ল 3 গুণ 3 3 দুগুণ 6 রাইট উল্টাই দিয়া তো 2 ওপৰত গুচি যাব ইপিনে k ওপৰত গুচি যাব তো k ইকুৱেল কি পালো আমি 2 তো k ইকুৱেল টু মানিলে গতিকে এটো সত্য ৰাইট এ সত্য 2 নম্বৰটো চাওক যদি 3x plus 2ky equal to আৰু এইটো ৰৈখিক সমীকৰণ বুজোৱা ৰেখা দুডালে সমান্তৰাল হয় তেন্তে কি মান সমান্তৰাল একে a1 by a2 equal b1 by a2 but not equal c1 by c2 যেহেতু মান কৈছে ইকুৱেল গতিকে আমি a1 by a2 লম a1 ৰ মান কিমান চোৱা 3 a2 ৰ মান কিমান 2 ওকে ইকুৱেল b1 by b2 b1 ৰ মান কিমান আছে 2k b1 ৰ মান আছে 2k and b2 ৰ মান কিমান আছে আমাৰ 5 5 আছে ঠিক আছে ক্রস পূৰণ কৰি দিয়া তো 5 3 গুণ 15 আৰু ইপিনে 2 2 গুণ কিমান 4k 4k তেতিয়াহ'লে k ইকুৱেল কিমান হ'ল 15 upon 4 ইয়াত কি 15 upon 4 আছে জানো নাই অনলি 15 আছে গতিকে কেনসেল 2 নম্বৰটো ৰং 2 নম্বৰটো হ'ব লাগিছিল কি আমাৰ k ইকুৱেল টু 15 upon 4 বাট দিয়া আছে কিমান 15 গতিকে এইটো কেনসেল গতিকে আমি কি কম যে 1 নম্বৰটো সত্য বাট 2 নম্বৰটো সত্য তো 1 নম্বৰ সত্য কিন্তু b অসত্য ৰাইট গতিকে অপশন সি উইল বি ৰাইট আনসার এক সত্য কিন্তু বি অসত্য ওকে নেক্সট কোৱেশ্চন 40 যদি দুডাল ৰেখা সমান্তৰাল হয় তেন্তে এডাল ৰেখাৰ সমীকৰণ 3x - 2y = 5 হয় তেন্তে আনডাল ৰেখাৰ সমীকৰণটো কি হ'ব যদি দুডাল ৰেখাৰ সমান্তৰাল আৰু এডাল ৰেখাৰ সমীকৰণ আনটোৰ হয় ওকে সমান্তৰাল কেতিয়া হয় যেতিয়া a1 by a2 = b1 by b2 not equal c1 by c2 লাষ্টটো নিমিলে ৰাইট তো সো a1 by a2 3 আৰু 9 আমি যদি এইটো কনসিডাৰ কৰো যে পিছৰটো তেতিয়াহ'লে a1 by a2 মানে 3 by 9 মানে কি হ'ব 3 by 9 মানে 3 গুণ 3 3 3 গুণ 9 তার মানে কি পালো 1 by 3 a1 by a2 b1 by b2 so -2 upon -12 তো -2 upon -12 মাইনাস মাইনাস প্লাস 2 এর গুণ 2 2 গুণ 12 মিল জানো 1 by 3 is not equal to সমান্তরাল হ'ব নোৱাৰে এটো হ'ব নোৱাৰে গতিকে এটো ল'ব নোৱাৰি মানে আমি ইকুৱেল পাব লাগিব ৰাইট গতিকে এটোৰ লগত চাও আমি c লগত তো 3 হৈ গ'ল a1 3 upon -12 a1 by a2 তো 3 গুণ 3 3 2 গুণ 3 4 গুণ 12 তো মানে -1 upon 4 পালো এটা b1 by b2 b হৈছে -4 -2 আৰু b2 হৈ গ'ল 8 তো 4 গুণ 4 4 2 গুণ 8 আকৌ কি পালো 2 এর গুণ 2 2 4 গুণ 8 রাইট তো কি পালো -1 upon 4 তো a1 by a2 = b1 by b2 হৈছে এটা c1 টো চাইলো c1 কি আছে ইয়াতে c1 আছে 5 -5 আৰু c2 আছে -7 তেতিয়াহ'লে কি আহিলে নট ইকুৱেল
মানে a1/a2 ইকুৱেল b1/b2 বাট নট ইকুৱেল c1/c2 আছিলে -1/4 আমি পালো 5/7 গতিকে এইটো হ'ব নোৱাৰে এইটো সমান্তৰাল হৈ যাব ৰাইট গতিকে অপশ্যন চি উইল বি ৰাইট আনসাৰ নেক্সট 41 5x - 15y = 8 আৰু 3x + 9y = 24/5 ৰৈখিক সমীকৰণটোৰ বুজোৱা লেখ কেনেকুৱা হ'ব তো চোৱা a1/a2 5/3 এটা পালো 5/3 a1/a2 b1/b2 b1 হৈছে -15 আপন b2 ৰ মান কিমান 9 তো সমান হৈছে জানো 5 3 গুণ ওকে 3 5 গুণ 15 3 3 গুণ 9 সো ইয়াত আছিল 5/3 পজিটিভ এটো পজিটিভ আছিল আৰু এটো নেগেটিভ -5/3 তো নট ইকুয়াল আর নট ইকুয়াল যদি হয় তেতিয়ালে কি হ'ব এটা বিন্দু কাটিব নট ইকুয়াল হলে a1/a2 নট ইকুয়াল b1/b2 হলে কি হ'ব এটা বিন্দু কাটাকুটি কৰিব গতিকে ইয়াৰ লেখটো কেনেকুৱা হ'ব এটা বিন্দু কাটাকুটি কৰিব অপচন ডি উইল বি ৰাইট আনসাৰ নেক্সট কোৱেশ্চন চোৱা এতিয়া ইয়াত সব 42 ৰ পৰা 45 লৈকে কিন্তু আমি কাৰণবিলাক চাব লাগিব চাই পেলাই তাৰ পৰা অপচনখিনি ইয়াৰ পৰা আনসাৰ বিলাক ওলাব লাগিব হয় না নহয় ইয়াত এই তিনটা পৰা যিকোনো এটা অপচন হ'ব গতিকে আমি প্ৰথম 42 কোৱেশ্চনটো চাওঁ ইয়াত চোৱা যদি দুটা গোলকৰ আয়তনৰ অনুপাত 64:27 তেন্তে সিহঁতৰ পৃষ্ঠফালৰ অনুপাত ওকে গোলকৰ আয়তন তোমালোক জানো 4/3 পাই আর কিউব গোলকৰ আয়তন কি 4/3 পাই আর কিউব তো আমি ধৰিছো এটা ৰেডিয়াস r1 আছিল তো তাৰ অনুপাত 4/3 পাই আর 1 কিউব আৰু আনটো কিমান 27 তো এইটো হৈ গ'ল 4/3 পাই r2 কিউব রাইট তো 4/3 পাই 4/3 পাই ক্যান্সেল হলে থাকলে r1 কিউব আৰু r2 কিউব আর তাৰ অনুপাত কিমান দি আছে 64 কিমান দি আছে 27 রাইট 64 * 27 তো r কিউব = 64 হলে r = কিমান হ'ব r = 4 হ'ব কাৰণ 64 কিউব ৰুট কিমান 4 r1 আৰু r2 কিমান হ'ব r কিউব = 27 হলে r ৰ ভ্যালু হ'ব 3 রাইট কাৰণ 3 * 27 হ'ব ৰাইট এতিয়া আমাৰ কি কৰিব পৃষ্ঠকালী অনুপাত লাগে পৃষ্ঠকালী অনুপাত জানা তোমালোকে এটা গোলকৰ পৃষ্ঠকালী কি হয় 4 পাই r স্কয়ার right the 4 pi r1 square equal 4 pi r2 square 4 pi cancel equal r1 square r1 এর ভ্যালু কিমান r1 এর ভ্যালু 4 তো 4 ভ্যালু স্কয়ার করলে কিমান হবে 16 is 2 r2 এর ভ্যালু কিমান r2 এর ভ্যালু 3 তো তার স্কয়ার করলে কিমান হবে 9 তো 16:9 হবে লাগে বাট এর আছে কি 4:9 এত কি আছে আমার 4:9 দিয়া আছে না তো 4:9 দিয়া আছে এটা রং আমার হবে লাগছে 16:9 আছে কি 4:9 গতিকে ক্যান্সেল গতিকে এক নম্বরটো উক্তিটো মিছা দুই নম্বরটো চ দুই নম্বর কি কৈছে 2 নম্বৰ কৈছে যে যদি দুটা গোলকৰ পৃষ্ঠকালী অনুপাত 16:9 হয় তেন্তে কিহতৰ আয়তন অনুপাত হ'ব 64 ইয়েস আমি চাইছো এতিয়া আয়তন গোলকৰ আয়তন 64:27 আছিল তেতিয়া পৃষ্ঠকালী আমি কি পালো 16:9 আৰু যেতিয়া ইয়াত সেই একেই বস্তুটো উল্টাই দিছে এতিয়া 16:9 আছিল তেতিয়া তাৰ আয়তন কিমান আছে 64:27 গতিকে আমাৰ কথাটো তো ঠিক আছে মানে r2 রাইট বাট এক নম্বৰটো এটো কি আছিল মিছা আছিল গতিকে আমি কি কম ইয়াৰ অপচন কোনটো হ'ব এ মিছা বাট r2 সঁচা ৰাইট তো কি হল এ অসত্য এটো কি আছিল এ আৰু r দুইটাই সত্য নহয় এটোটো নহয় এ আৰু r দুইটাই সত্য আৰু r নহয় এ সত্য কিন্তু r অসত্য এটো নহয় এ অসত্য কিন্তু r সত্য অপচন ডি ইয়েস এ অসত্য এটো অসত্য পালে কিন্তু r টো কি পালো সত্য গতিকে অপচন ডি উইল বি রাইট আনসার নেক্সট কোশ্চেন নাম্বার 43 সো তোমালোকে 3 ঘাত বহুপদ আছে রাইট 3 ঘাত বহুপদ আছে x এর পাওয়ার 3 3 ঘাত বহুপদৰ উৎপাদক x - 2 হ'ব যদিহে এইটো হয় ইয়েস উৎপাদক হবলৈ হলে কিন্তু নট ইকুয়াল নহয় উৎপাদক হবলৈ হলে যদি ইয়াৰ উৎপাদক এই সমীকৰণটো এইটো উৎপাদক হয় তেতিয়াহলে x এর ভ্যালু কিমান 2 যদি x এর ভ্যালু 2 ইয়াতে পুট আপ কৰিম তেতিয়া ইকুয়াল টু আমাৰ কি আহিব লাগিব 0 আহিব লাগিব কিন্তু ইয়াত তো দিছে নট ইকুয়াল 0 গতিকে এইটো ক্যান্সেল উৎপাদক হবলৈ হলে ইকুয়াল টু 0 হ'ব লাগিব গতিকে কথাটো কি মিছা রাইট দুই নম্বৰটো চোৱা p of x এটা বহুপদ যাৰ মাত্ৰা এক বা ততোধিক আৰু এক যিকোনো বাস্তৱ সংখ্যা যদি px ক x - a ৰে হৰণ কৰা হয় তেন্তে ভাগ শেষ হ'ব ইয়াত থকা এটো কি হৈ যাব p of a হ'ব লাগিব ইয়েস ইয়াত যেনেকৈ মই কৈছো না p of 2 ইকুয়াল টু হ'ব লাগিব গতিকে ভাগ শেষ হ'ব লাগিব গতিকে দুই নম্বৰটো ৰাইট p of a ইকুয়াল ভাগ শেষৰ সমান হ'ব ৰাইট গতিকে দুই নম্বৰটো সত্য কিন্তু এক নম্বৰটো অসত্য গতিকে সেইটোৰ পৰা যদি চাও গতিকে আমি ইয়াৰ এক নম্বৰটো অসত্য পালো দুই নম্বৰটো সত্য তেতিয়াহলে এক নম্বৰটো অসত্য দুই নম্বৰটো সত্য ইয়াৰ কাৰণে অপচন ডি হৈ যাব ৰাইট আনসার ঠিক আছে নেক্সট এটা 44 টো চোৱা a 2,0 b 4,0 আৰু c হৈছে 6,0 বিন্দুকেইটা একে ৰেখীয় ওকে একে ৰেখীয় কেতিয়া হয় যেতিয়া তোমালোকে জানা যে তার যিকোনো দুটা বাহু যিকোনো দুটা টুকুৰা যদি একে ৰেখীয় যদি হ'ব লগা হয় তেতিয়াহলে এই টুকুৰা আৰু এই টুকুৰা যদি যোগ কৰো তেতিয়াহলে 3 নম্বৰ এই দুটাৰ মাজত টুকুৰাৰ সমান হ'ব লাগিব ৰাইট এটো এটা নিয়ম তেতিয়াহলে আমি প্ৰথম এটা কাম কৰো a to b ওলাই লো a b যদি ওলাই লো দূৰত্ব তেতিয়াহলে 4 ৰ পৰা x1 - x2 হোল স্কয়ার রাইট তো x1 4 - 2 কিমান হ'ব 2 - 4 তাৰ মানে -2 স্কয়ার কৰিলে কিমান 4 4 বৰ্গমূল কিমান 2 তাৰ মানে a আৰু b ৰ মাজৰ দূৰত্ব a b কিমান পালো 2
আকৌ BC ওলাই লওঁ BC ৰ ভ্যালু কিমান আহিব BC কিমান আহিব 4 - 6 তাৰ মানে কিমান আহিব 4 - 6 মানে 2 4 - 6 মানে কিমান আহিলে 2 ৰাইট আৰু 2 স্কয়াৰ কৰিলে 4 4 ৰ স্কয়াৰ ৰুট কৰিলে আকৌ কি 2 তো AB BC পালো এতিয়া ওলাই দিও আমি AC A to C তো AC কিমান হ'ব AC মানে 2 ৰ পৰা 6 গলে কিমান থাকিব 2 ৰ পৰা 6 গলে 4 তো স্কয়াৰ ৰুট অফ 4 স্কয়াৰ কৰিলে কিমান হ'ব 16 16 ৰ বৰ্গমূল কিমান 4 তাৰ মানে AC ভ্যালু কিমান পালো 4 AC ভ্যালু কিমান পালো আমি 4 রাইট AC ইকুয়াল 4 তো AC ইকুয়াল কি হল AC ইকুয়াল কি হল আমি দেখিলো যে AC ইকুয়াল AB প্লাস BC হৈছে না নাই AC ৰ ভ্যালু কিমান পালো আমি 4 আৰু AB ৰ ভ্যালু কিমান আছিল 2 BC ভ্যালু কিমান 2 তাৰ মানে এই দুটা টুকুৰা যোগ কৰি 3 নম্বৰ টুকুৰাৰ লগত সমান মিলিছে গতিকে কি হৈ গল এইটো সত্য অপচন 4 ইজ ৰাইট আনসার ঠিক আছে এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰত কি লিখিছে কাৰণ এইটো বিন্দুকেইটাৰ বাবে AB plus AC equal BC AB plus AC equal BC এইটো হল জানো নাই হোৱা আমি ইয়াৰ কাৰণে কি পালো AB plus BC equal AC পালো ৰাইট গতিকে এইটো কাৰণটো সত্য হ'ব গতিকে যদি AB plus BC equal AC লিখিলে হয় তেতিয়াহ'লে ইয়াত AB plus AC আছে গতিকে কথাটো মিছা কাৰণটো মিছা ৰাইট গতিকে ইয়াৰ কাৰণে যদি দেখা পাওঁ আমি তো বিন্দু 44 টো ৰাইট এক নম্বৰটো সত্য 2 নম্বৰটো অসত্য ঠিক আছে তো অপশন 44 ৰ কোনটো হৈ যাব এক নম্বৰটো সত্য বা 2 নম্বৰটো অসত্য এক নম্বৰটো সত্য 2 নম্বৰ অসত্য অপশন সি উইল বি ৰাইট আনসার নেক্সট 45 লাষ্ট কোৱেশ্চনটো চোৱা উক্তি 5 plus root 5 আৰু 2 minus root 2 পূৰণফল সদায় এটা অপৰিমেয় সদায় সঁচাই দুটা বেলেগ বেলেগ অপৰিমেয় সংখ্যাৰ গুণফল পূৰণফল সদায় অপৰিমেয় হয় তোমালোকে জানাটো কথাটো সঁচা কিন্তু দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় নহয় বেলেগ বেলেগ হ'ব লাগিব ৰাইট সদায় অপৰিমেয় নহয় এটো কেনসেল কাৰণ যদি √3 এটা অপৰিমেয় √3 আৰু এটা অপৰিমেয় আৰু দুটা পূৰণ কৰাত কি হ'ব 3 তো 3 টো অপৰিমেয় নহয় সদায় নহয় যেতিয়া বেলেগ বেলেগ হ'ব তেতিয়াহে অপৰিমেয় হ'ব গতিকে 2 নম্বৰটো কেনসেল গতিকে ইয়াৰ কাৰণে এক নম্বৰটো সত্য পালো আমি 2 নম্বৰটো অসত্য গতিকে 45 ৰ আনসাৰটো কোনটো হৈ যাব গৈ পেলাই 45 ৰ আনসাৰ হ'ব গৈ পেলাই এক নম্বৰ সত্য ৰাইট এক নম্বৰ সত্য 2 নম্বৰ আর অসত্য মানে 2 নম্বৰটো অসত্য গতিকে অপশন সি উইল বি রাইট আনসার ঠিক আছে আই হোপ প্ৰশ্নখন তোমালোকে বুজি পাইছা আমাৰ ইমানখিনি আছিলে কোৱেশ্চন আমি অলৰেডি 6খন কৰিলো জেনাৰেল ম্যাথমেটিক্সৰ হয় না নহয় আৰু মেথছৰ আমাৰ সায়েন্সৰ দুখন কৰিম আমি হলে আমাৰ গোটেইখিনি হৈ যাব গতিকে তোমালোকে ভিডিওখিনি ভালকে ডিটেইলছত A to Z চাবা তেতিয়াহে কনসেপ্টটো ক্লিয়াৰ হ'ব আৰু প্ৰশ্নবিলাক কিন্তু মেট্ৰিকত তেনেকৈ প্ৰশ্ন ৰিপিট হ'ব গতিকে তোমালোকে ভালকে মন দি পেলাই চাব বুলি মই আশা কৰোঁ